নমস্কাৰ। আজি আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি ড্ৰাইভাৰ পোষ্টৰ এক্সাম অনুষ্ঠিত হৈছিলে তাৰ কুৱেশ্যন পেপাৰখন মই সংগ্ৰহ কৰিব পাৰিছোঁ। গতিকে আপোনালোকক দেখাবৰ কাৰণে মই চেষ্টা কৰিছোঁ। চাওক আজি পেপাৰখন কিমান সহজ আছিলে, কোনো ধৰিব ভাবিব নোৱাৰা কিছুমান প্ৰশ্ন আহিছে, ইমানে সহজ আহিছে। গতিকে যিসকলে ভালকে যদি এবাৰ কৰিছে প্ৰশ্নখিনি, তেনেহ'লে তেখেতলোকৰ এবাৰ ড্ৰাইভিং টেষ্ট ড্ৰাইভত নাম অহাটো একদম 100% চিয়ৰ। গতিকে চাওঁ আহকচোন কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে। এইখন হ'ল চিজৰ আছিলে পেপাৰখন, আৰু ইয়াত লিখিব লাগে ৰোল নাম্বাৰ লিখিব লাগে ধুনীয়াকৈ, আৰু বুকলেট নাম্বাৰটো যেনেকৈ লিখিব লাগে। আৰু বাকী ইয়াত লিখা আছে, আপোনাৰ ইনষ্ট্ৰাকশ্যনখিনি লিখা আছে। এইখিনি এতিয়া পঢ়ি থাকিব নালাগে, পাছত আপোনাক গম পাব। খালি নিগেটিভ মাৰ্ক আছে, ভুল কৰিলে নাম্বাৰ কাটিব, সেইটো সকলোৱে গম পায়। নিগেটিভ মাৰ্ক আছে, গতিকে বাকীখিনিতে প্ৰশ্ন চাওঁ আহক। প্ৰথমতে প্ৰশ্ন দিছে, চাওক ৰিলেটিভ যিখিনি আমাৰ ৰিলেশ্যনৰ কুৱেশ্যন থাকে তেনেকুৱা দিছে। যদি এক নম্বৰ দিছে, যদি ৰঘুৱে কয় যে তেওঁ হিমাদ্ৰীৰ মাতৃৰ একমাত্ৰ জীয়ৰী, তেন্তে হিমাদ্ৰী ৰঘুৰ সৈতে কি সম্বন্ধৰে সম্পৰ্কিত হ'ব? এনেকুৱা কুৱেশ্যন আহি বুলি মই আগতে এবাৰ কৈছিলো আপোনালোকৰ ৰিলেশ্যনৰ কুৱেশ্যন আহিছে, দেখিছেনে? ইয়াত এতিয়া আপোনাৰ সম্বন্ধটো উলিয়াব লাগে। ইয়াৰ উত্তৰটো কি হ'ব বাৰু? ইয়াৰ উত্তৰটো হ'ব ভাতৃ হ'ব। আৰু 2 নম্বৰ প্ৰশ্নটো হ'ব আইডেন্টিফাই দ্য আৰ্টিকল ইন দ্য মেন ৱাজ ৱৰ্কিং ফাষ্ট। ইয়াৰ আৰ্টিকল কোনটো হয়, ইয়াত উলিয়াব লাগে। ইয়াৰ উত্তৰটো ডিটো আছে, দেখিছে? এইটো ঠিকে আছে উত্তৰটো। তাৰপিছত আহিছে আৰু ইয়াৰ পাছত দিছে 4 নম্বৰ প্ৰশ্ন, যে শুদ্ধ বানানযুক্ত পদটো চিনাক্ত কৰক। ইয়াতে লিখা আছে, কোনটো শুদ্ধকৈ লিখা আছে সেইটো বিচাৰিব লাগে। বাকীকেইটা ভুলকে দিয়া আছে মানে। তো ইয়াৰে হ'ব চি অপশ্যনটো, TRAFFIC চিগনেল। এইটো হৈছে শুদ্ধটো, চিটো 4 নম্বৰটো। অতি সহজ প্ৰশ্ন আহিছে। আৰু ইয়াৰ পাছত আহিছে 5 নম্বৰ, যে আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত স্থাপিত হৈছিল? সেইটো সকলোৱে জানে, চৰাইদেউ। সেইটো শুদ্ধ হৈছে এইজনৰ। আৰু ইয়াৰ পাছত আহিছে 6 নম্বৰ প্ৰশ্ন, ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে 1857 চনত হোৱা বিদ্ৰোহক নিম্নলিখিত কোনগৰাকীয়ে নেতৃত্ব দিছিল? ইয়াৰ 6 নম্বৰ শুদ্ধ উত্তৰটো ৰাণী লক্ষ্মীবাই, ঝান্সী ৰাণী লক্ষ্মীবাই সংগঠিত। সেইটো 6 নম্বৰ। তাৰপাছত ইয়াৰ পাছত আহিলে 7 নম্বৰ। চাওক ইমান সহজ প্ৰশ্ন আহিছে, মানিব নোৱাৰা কৈছো নহয়। ইয়াত আহিছে যে পোংগল মুখ্যত কোন ৰাজ্যৰ শীতকালীন উৎসৱ হয় বুলি কৈছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, দেখা পাইছে, ইয়াৰ উত্তৰটো হ'ব এইটো পোংগল মুখ্যত 1 নম্বৰ, এইটো তামিলনাডুৰ। ইয়াৰ পাছৰ হৈছে প্ৰশ্ন 8 নম্বৰ, নিম্নলিখিত কোনটো ভাৰতৰ উচ্চতম পৰ্বত শৃংগ? এইটো কি হ'ব? ইয়াৰ উত্তৰটো এইটো, ইয়াৰ উত্তৰ ডি, কাঞ্চনজংঘা। যদি কাঞ্চনজংঘা দিছে এইটো আপোনাৰ শুদ্ধ। তাৰপাছত আহিছে 8 নম্বৰ। এতিয়া আহিলে 9 নম্বৰ প্ৰশ্ন। ইয়াত কৈছে 425639ত পঞ্চম স্থানীয় মান হৈছে 5 নম্বৰ স্থানীয় মানটো কি হয়? ইয়াৰ 1 2 3 4 5, এই 5ৰ মানটো কি হয় বুলি লিখা আছে? ইয়াত লিখা আছে যে 5600, এইটো 25000, 5000, 5639। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, ইয়াৰ উত্তৰটো দেখা পাইছে, 5000। ইয়াৰ উত্তৰটো পঞ্চমৰ স্থানীয় মান হৈছে 5000। ইয়াৰ পাছতে আহিছে 10 নম্বৰ প্ৰশ্ন, যে 1 জানুৱাৰী 2024 সাপেক্ষে অসমৰ বিধানসভা অধ্যক্ষ কোন আছিল? এইটো চাওক, অসমৰ বিধানসভা কোন আছিল? ইয়াৰ উত্তৰটো হৈছে, এইটো দেখিছে, বিশ্বজিৎ দৈমাৰী। এইটো শুদ্ধ আছে। তাৰ পাছতে আহিছে 10 নম্বৰ গ'ল। 11 নম্বৰ প্ৰশ্ন, সংখ্যাৰ এটা ক্ৰম এনেদৰে আছে যাতে, দেখা পোৱা নাই চাগে নহয়, 11 নম্বৰ, সংখ্যাৰ এটা ক্ৰম এনেদৰে আছে যাতে প্ৰতিটো সংখ্যা ইয়াৰ পূৰ্ব সংখ্যাতকৈ 3 অধিক। ক্ৰমটো -2ৰে আৰম্ভ কৰিলে ইয়াৰ দশম সংখ্যাটো হৈছে, -2ৰে যদি আৰম্ভ কৰা হয় ইয়াৰ দশম সংখ্যাটো কি হ'ব? ইয়াৰ উত্তৰটো, ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে 12 নম্বৰ, যে এটা চতুৰ্ভুজৰ কোণসমূহৰ মুঠ যোগফল কিমান? ইমান সহজ প্ৰশ্ন আছে। চাওক, এটা চতুৰ্ভুজৰ কোণসমূহৰ
মুঠ যোগফল কিমান? ইয়াৰো শুদ্ধ উত্তৰ হ'ব 360 ডিগ্ৰী। ইয়াৰ পাছৰ প্ৰশ্ন 13 নম্বৰ আহিছে যে টেক্সি চালক এজনে কাৰ্যালয়ত যাত্ৰীসকলক গাড়ীত তুলি 6 কিলোমিটাৰ পথ অতিক্ৰম কৰি ডাকঘৰ পালেগৈ, য'ত তেওঁ বাওঁফালে ঘূৰি 8 কিলোমিটাৰ পথ অতিক্ৰম কৰি বিমানবন্দৰ পায়গৈ। কাৰ্যালয়ৰ পৰা বিমানবন্দৰলৈ ৰৈখিক দূৰত্ব কিমান? ইয়াৰটো ওলাই আছে ধুনীয়াকৈ। কেনেকৈ ওলাই আছে? টেক্সি চালক এজনে ধৰি লওক এইখনৰ পৰা চেণ্টাৰৰ পৰা কাৰ্যালয়ত যাত্ৰীসকলক গাড়ীত তুলি 6 কিলোমিটাৰ পথ অতিক্ৰম কৰা। 6 কিলোমিটাৰ, এইটো ধৰি লওক 6 কিলোমিটাৰ। 6 কিলোমিটাৰ অতিক্ৰম কৰাৰ পাছত পথত ডাকঘৰ পালেগৈ, য'ত তেওঁ বাওঁফালে ঘূৰি 8 কিলোমিটাৰ, ইয়াৰ পৰা আৰু বাওঁ দিশে ঘূৰি পিনি ইয়াত যায় 8 কিলোমিটাৰ। এইটো হ'ল 8 কিলোমিটাৰ। 8 কিলোমিটাৰ যায়গৈ। তো 8 কিলোমিটাৰ পথ অতিক্ৰম কৰি পিনি বিমানবন্দৰ পায়গৈ। এইখনতে আছে বিমানবন্দৰ, মানে এইটো এয়াৰপৰ্টৰ হেৰিটো আছে। কাৰ্যালয়ৰ পৰা বিমানবন্দৰ ৰৈখিক দূৰত্ব কিমান বুলি কৈছে? তেনেকে 8 আৰু 6 যোগ কৰি ধুনীয়াকে ওলাই আছে 8 14 কিলোমিটাৰ উত্তৰ হ'ব 14 কিলোমিটাৰ। ইয়াৰ পাছত 13 নম্বৰ পাছত 14 নম্বৰ প্ৰশ্নটো কি আছে চাওঁ আহক। লিখা 14 নম্বৰ যে ভাৰতৰ পেট্ৰল চালিত গাড়ীসমূহৰ নিম্নলিখিত কোনবিধ সঁজুলি থকাটো বাধ্যতামূলক? ইয়াত ওপৰঞ্চি চকা দিছে, ওপৰঞ্চি চকা। 2 নম্বৰ লিখিছে ইউণ্ডেচিল ৱাইপাৰ। তাৰপাছতে অনুঘটকীয় ৰূপান্তকৰ। তাৰপাছত GPS ট্ৰেকাৰ। আজিকালি GPS ট্ৰেকাৰ চববিলাক গাড়ীতে আহিছে, গতিকে ওপৰঞ্চি চকা এইটো সকলোবিলাক গাড়ী বাধ্যতামূলক হ'ল ওপৰঞ্চি চকা, মানে যাক নেকি আমি স্পেয়াৰ টায়াৰ বুলি কওঁ যে সেইটো। তাৰপাছত 15 নম্বৰ প্ৰশ্নটো হৈছে কি, নিম্নলিখিত কোনটো একেটা সমষ্টিত থকাটো অনুচিত? অনুচিত বুলি কৈছে কাগজ, কলম, ৰবৰ আৰু পাঠ্যপুথি। ইয়াৰ এজনে টিক মাৰিছে ৰবৰটো হ'ব যেন লাগিছে, বা যি নহওক এইখিনি পাছত চাব আপোনালোকে। ড্ৰাইভিং ৰিলেটেড যিখিনি আহিছে মই সেইখিনি দেখাই আছো। আৰু ড্ৰাইভাৰৰ আহিছে আপোনাৰ কি আছে গম পায়নে? বৰ ধুনীয়া ধুনীয়া কুৱেশ্যন কিছুমান আহিছে। এইটো চাওক 18 নম্বৰ। ইয়াত লিখিছে পৰিবাহক বাহন এখন কোনটো কথা লক্ষ্য কৰি আন বাহনৰ পৰা পৃথকে চিনি উলিয়াব পাৰি বুলি কৈছে। ধৰি লওক গাড়ী এখন গৈছে, সেই গাড়ীখনৰ আপোনাৰ গাড়ীখনৰ সৈতে একেই নে বেলেগ আপুনি কেনেকে চিনি উলিয়াব পাৰিব? তাক আমি কি চাব লাগিব? টায়াৰৰ আকাৰ, গাড়ীৰ বৰণ, পঞ্জীয়ন নম্বৰ ফলক। ইয়াত আমি হঠাৎ গাড়ীখন দেখা পালে মানে কি কৰিব মন যে কোনখন লক্ষ্য কৰি আন বাহনৰ পৰা পৃথকে চিনি উলিয়াব। বেলেগ বেলেগ গাড়ী এখনকে বেলেগ বুলি গম পাব হ'লে মানে গাড়ীখনৰ এই বৰণটো চাই পিনি আমি গম পাওঁ। গাড়ীখনৰ যিখিনি আমাৰ ডিফেন্সৰ যিখিনি আমাৰ প্ৰতিৰক্ষা গাড়ী আহে, সেইবিলাক ক্ষেত্ৰত কালাৰবিলাক কেনেকুৱা হয়? সেউজীয়া কালাৰ বা কি কয় এইটো জলফাই কালাৰ বুলি কোৱা হয় সেইটো। আৰু এম্বুলেন্সৰ কালাৰটো কেনেকুৱা, বা পুলিচৰ গাড়ীবিলাকৰ কালাৰটো কেনেকুৱা। গতিকে গাড়ীবিলাকৰ আমি বাহনৰ মানে পৃথকে এইবিলাক বস্তু দেখা পালে আমি গম পাই যাওঁ গাড়ীখনৰ বৰণটো এইটো। ইয়াৰ পাছত আহিছে আৰু এইটো চাওক 20 নম্বৰ। অসমত বাণিজ্যিক বাহনৰ ক্ষেত্ৰত নিম্নলিখিত কোনটো বাধ্যতামূলক নহয়? কোন বাধ্যতামূলক নহয়? বাধ্যতামূলক নহয় বাহন পঞ্জীয়নটো বাধ্যতামূলক। প্ৰদূষণ নিয়ন্ত্ৰণ ৰখা সেইটোতো বাধ্যতামূলক, মানে পলিউশ্যন। তাৰপাছত উপযুক্ত তাপমাত্ৰা এইটো নহয়। বিটো হ'ব নিশা গাড়ী চলোৱা অনুজ্ঞাপত্ৰ। আমাক দিনত চলোৱা লাইচেন্স বেলেগকে নিদিয়ে, বা ৰাতি চলোৱা লাইচেন্স বেলেগকে নিদিয়ে। গতিকে ইয়াৰ উত্তৰটো হ'ব এইটো বি, নিশা গাড়ী চলোৱা অনুজ্ঞাপত্ৰ বাধ্যতামূলক নহয়। তাৰপাছত আৰু আছে আপোনাৰ লোকসভা নিৰ্বাচনৰ সাধাৰণ লোকসভা নিৰ্বাচন কেতিয়া অনুষ্ঠিত হয়, বহুত সহজ দিছে। তাৰপৰা ওজাপালি অসমৰ কোন অঞ্চলৰ এক ধৰ্মীয় উপাদান সেইটো দিছে। আৰু মানে মই ড্ৰাইভিং দি আছো এতিয়া চাওক ভাৰতবৰ্ষত দেখা পাইছে ন কোৱেশ্যনটো? চাওক ভাৰতবৰ্ষত এখন বৈদ্যুতিক বাহন
ইভিৰ নম্বৰ ফলকৰ বৰণ এই কালাৰটো কেনেকুৱা হ'ব গম পায়নে? এই ইয়াৰ কালাৰটো হ'ব এই সেউজীয়া। চাবচোন যিখিনি আমাৰ ইলেক্ট্ৰিকেল বেটাৰী চলা গাড়ী আহিছে, গাড়ীবিলাকৰ নামৰ প্লেটবিলাক চাব সেউজীয়া ৰঙৰ। ইয়াৰ পাছত আহিছে ড্ৰাইভিং ইউনিটটো দিয়া আছে প্ৰশ্ন। এইটো আহিছে যে অৰ্ধৰাষ্ট্ৰ কোনে লিখিছিলে? তাৰপাছত এইটো হৈছে নিম্নলিখিত কোনটো ছাৰ আইজাক নিউটনৰ কৰ্মৰ সৈতে সম্পৰ্কিত? এইটো ৰকেট, ঠিকে আছে। তাৰপৰা ইয়াৰ পাছত আৰু এটা প্ৰশ্ন আহিছে চাওক, এইটো টুইটাৰৰ নতুন নাম আহিছে। টুইটাৰৰ নতুন নাম কি বাৰু? ইয়াৰ উত্তৰটো হৈছে এক্স, এইটো ডি। দেখা পাইছে এইটো ডি, এইটো এক্স। ইয়াৰ পাছত লিখিছে এইটো ৪৫ নম্বৰ যে এটা মানক ইংৰাজী অভিধানত কোনটো শব্দ একেবাৰে শেষত থাকিব? একেবাৰে শেষত থাকিব কৈছে যে ইয়াৰ আমাৰ এলফাবেটটো প্ৰথমতে কোনটো চাব লাগিব, এটো প্ৰথমতে পায়, এ বি চি ডি এইকেইটা প্ৰথমতে পায়, একেবাৰে শেষত অ'টো থাকিব, এই অক্টোবৰ। আৰু ইয়াৰ পাছত প্ৰশ্নটো চাওঁ আহকচোন, আৰু কি লিখা আছে যে ড্ৰাইভিং ৰিলেটেড হ'লে ভাল আছে, মই চাই লওঁ এখনটা আহিখন। এইটো কি লিখে? পকা ধানৰ মাজে মাজে শীৰ্ষক গীতিকা। আজিকালি মানে এইবিলাকৰ এক্সাম বিলাকত এইটো ছিংগাৰ বিলাকৰ নামটো অহা আজিকালি মানে এটা হেৰি হৈ গৈছে। এইটো চাওক কি লিখিছে? পকা ধানৰ মাজে মাজে, এই গীতটি যে আছে পকা ধানৰ মাজে মাজে সৰু ছোৱালী, সেই গীতটিৰ শিক্ষক গীতিকাৰ কোন হয়? সেইটো গীতিকাৰ ৰুদ্ৰ বৰুৱা, ঠিকে দিছে ৰুদ্ৰ বৰুৱা। বৰ আচৰিত কথা। আৰু এইটো কি প্ৰশ্ন দিছে চাওকচোন, এইটো বোলে কি এটা সংখ্যাক ১১১১ৰে পূৰণ কৰিলে প্ৰাপ্ত পূৰণফল হৈছে ৭৭৭৭। সংখ্যাটো হৈছে কি? এইটো আৰু কি একৰ লগত যেনেকে ৭ পূৰণ কৰিলে ৭এ হয়, তেনেকে এইটো ১১ কি কয় ৭ এইটো হেৰিয়ত ১১১১ পূৰণ কৰিলে সিমানটোৱে হ'ব, এতিয়া ৭ হ'ব, উত্তৰটো ৭ হ'ব, 7। তাৰপাছত এইটো কি দিছে? ২০২০ চনৰ অলিম্পিকত এই খেলত নীৰজ চোপ্ৰাই কোনবিধ খেলত সোণৰ পদক লাভ কৰিছিল? নীৰজ চোপ্ৰাই কি খেলে? জেভলিন থ্ৰ কৰে, এইটো চবেই জানে, বঢ়িয়া। তাৰপাছত এইটো কি লিখা আছে যে নিম্নলিখিত কোনখন ৰাজ্যই অসমৰ সীমান্ত স্পৰ্শ নকৰে? ইয়াৰ অৰ্থটো সেইটোৱে বিহাৰ। তাৰপাছতে এইটো আহিছে আপোনাৰ ৰিজনিং আহিছে। সেই TNK যদি KN এটিকে লিখিব পৰা হয়, ক'ত পৰা হয়, তেন্তে সেইটোৰ দৰে এইটো কি পি আৰু চি ই ডবল এছক কেনেকৈ লিখিব পৰা যাব? ইয়াত আখৰখিনি ওলোটাকৈ দিছে, ইয়াত চাওক। প্ৰথমতে লিখিছে কেটো লাষ্টত আছিলে, লাষ্টটো ফাৰ্ষ্টলৈ লৈ আহিলে, তাৰপৰা এনটো আছিলে, এনটোক লৈ আহিছে ২ নম্বৰলৈ, আৰু এ আছিলে এটোক লৈ ৩ নম্বৰলৈ, আৰু টি প্ৰথমটো একেবাৰে শেষলৈ আহিলে। ঠিক তেনেকে এছটো প্ৰথমলৈ আহিলে, তাৰপৰা এছ আহিলে, তাৰপাছত ই আহিলে, তাৰপৰা চি আহিলে, তাৰপৰা ও আহিলে, এনেকে। তাৰপৰা ইয়াৰ পঞ্চমটো বৰ্ণটো কি হ'ব? ৫ নম্বৰ সংখ্যাটো কি হ'ব ধৰিছে? ত' ৫ নম্বৰ সংখ্যাটো মানে কি হ'ব? এছ ১ ২ ৩ ৪ ৫, ৫ নম্বৰ সংখ্যাটো ও হ'ব, এইটো শুদ্ধ উত্তৰ, বঢ়িয়া। এনেকুৱা লাগিলে কি হয়? মই কৈছো নহয় কাৰণে অলপমান পঢ়িব লাগিব। আৰু এইটো চাওক, এতিয়া গাড়ী ৰিলেটেড আহি গ'ল। ইয়াত লিখিছে যে নিচাসক্ত হৈ গাড়ী চালনা কৰিলে প্ৰথমবাৰৰ বাবে সৰ্বোচ্চ শাস্তি কি হ'ব? ইমান পচন্দটো দেখা পাইছে নহয়, ভালকে চাওকচোন বাৰু। নিচাসক্ত মানে মদ খাই পিনি সুৰাপান কৰি যদি গাড়ী চলায়, সুৰাপান কৰি গাড়ী চলালে মানে তাৰ যিটো মানে ফাইন কাটে, কিমান টকা? ১০,০০০ টকা জৰিমনা, চাওক। মদ খাই মানে সুৰাপান কৰি পিনি যদি গাড়ী চলোৱা হয়, তেতিয়া শাস্তিমূলকভাৱে আপোনাক কিমান টকা মানে ফাইন কটাব পাৰে, সেইটো হ'ল ১০,০০০ টকা। মই আগতে কৈছিলো আপোনালোকক এনেকুৱা প্ৰশ্ন কিছুমান আহিব, গতিকে আপোনালোকে ইণ্টাৰভিউ আগত চাই যাব। দেখিছে আহিছে। ইয়াৰ পাছত আহিছে যে পথত থকা জেব্ৰা ক্ৰছিং কিহৰ? এইটো চাওক, দেখা পাইছেনে বাৰু? 61টো যে পথত থকা জেব্ৰা ক্ৰছিং কিহৰ বাবে ব্যৱহৃত হয়? গতিবেগ কমাবলৈ, তাৰপিছত লিখা আছে পথচাৰী ইপাৰ সিপাৰ হ'বলৈ, আৰু অন্য গাড়ীক
অগ্ৰাধিকাৰ দিবলৈ আৰু পশু ইপাৰ সিপাৰ হ'বলৈ। জেব্ৰা ক্ৰচিংটো কিহৰ কাৰণে গম পালে? চাবলৈ কিহৰ কাৰণে হয়তো কওকচোন বা সোনকালে মেছেজ কৰক, পটাপট কমেণ্ট কৰক কি হয়। ইয়াৰ উত্তৰটো হ'ব বিটো, মানে পথচাৰী ইপাৰ সিপাৰ হ'বলৈ জেব্ৰা ক্ৰচিংটোৱে আমাক কি কয়, মানে পথত থকা জেব্ৰা ক্ৰচিং কিহৰ বাবে ব্যৱহৃত কৰা হয় সেই বুলি ক'লে মানে পথচাৰী ইপাৰ সিপাৰ হ'বলৈ এই চিনটো ব্যৱহাৰ কৰা হয়। সেইটো গম পালে? আৰু ইয়াৰ পাছত প্ৰশ্ন ড্ৰাইভিং ৰিলেটেড, এইখিনি পিতৃ মাতৃৰ অংক ধুনীয়াকৈ দিছে। সহজ অংক, একো টান অংক নহয়, মানে বঢ়িয়া দিছে প্ৰশ্ন। তাৰপাছত ভাৰতৰ সংবিধানৰ সেইটো কি দিছে চাওক, ভাৰতৰ সংবিধানৰ পিতৃ স্বৰূপে কাক জনা যায়? ডক্টৰ ভীমৰাও আম্বেদকাৰ। তাৰপাছত আৰু লিখিছে, এইটো চাওকচোন, নিম্নলিখিত সমূহৰ কোনটো বংশ প্ৰাচীন অসমৰ শাসক বংশ নাছিল বুলি এইটো কি লিখি চাওক, এইটো কি হ'ব? উত্তৰটো কওক। নিম্নলিখিত সমূহৰ কোনটো বংশ প্ৰাচীন অসমৰ শাসক বংশ নাছিল? এইটো কি কোচ দিলে? কোচ নহয়, এইটো ভুল হয়। ইয়াৰ উত্তৰটো হ'ব এইটো পাল বংশ দেই, ইয়াৰ পাল বংশ। তাৰ পাছত প্ৰশ্ন হৈছে, ইয়াত দিছে যে নতুনকৈ পঞ্জীয়ন কৰা এখন বাহনে কিমান দিন সম্পূৰ্ণ কৰিলে প্ৰদূষণ নিয়ন্ত্ৰণ প্ৰমাণ পত্ৰ ল'ব লাগে? যে এখন নতুনকৈ আপুনি যেতিয়া গাড়ী কিনে, সেই গাড়ীখনে 1 বছৰ অতিক্ৰম কৰাৰ পাছতে আকৌ পুনৰ পলিউশ্যনৰ চাৰ্টিফিকেট উলিয়াব লাগে। 1 বছৰখন, তাৰ পাছতহে ছমাহৰ কাৰণে যাব, 6 মাহ পাছত ছমাহ। ঠিক আছে, বুজি পালে? আৰু ইয়াৰ পাছত প্ৰশ্ন চাওঁ কি দিছে, গাড়ী ৰিলেটেড কি লিখা আছে, শৰাইঘাট যুদ্ধত লাচিত বৰফুকনৰ হাতত পৰাজিত হোৱা মোগলৰ সেনাপতি কোন আছিল? শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ হাতত পৰাজিত হোৱা মোগলৰ সেনাপতি কোন আছিল বোলে? সেইটো আমি সকলোৱে জানো, ৰাম সিং। এইটো গ'ল 78ৰ এইটো হয়, ৰাম সিং। বেটা নিগেৰি মাৰ্ক আছিলে, গ'ল নাম্বাৰ খোপা অৰ্থলে গ'ল। তাৰপাছত 79টো চাওকচোন, 79 কি দেখা আছে? 79 দেখা আছে যে টায়াৰ ঘূৰণীয়া আৰু কলা, এই সম্বন্ধৰ হাদিছৰ সম্বন্ধ যুক্তি চিনাক্ত কৰক বুলি কৈছে। গছ গছনি সেউজীয়া ওখ, সেইটোৱে শুদ্ধটো। পাইপ ঘূৰণীয়া, প্লাষ্টিক, খিৰিকী কাঁচ বৰ্গ, ইটা আয়তাকাৰ ৰঙা, এইবোৰ হেৰি হয় গছ গছনি সেউজীয়া ওখ, এইটো শুদ্ধ। এইটো দিছে কি হ'ব? 81টো প্ৰাচীন কামৰূপ ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল? কি আছিলে কওকচোন? ধুনীয়া প্ৰশ্ন আহিছে, অতি সহজ, কিন্তু নেভাবিব আপোনালোকেতো বহুত হাই কাটত যাব, গতিকেলৈ অলপ ভালকে শিকিব লাগিব। তাৰপাছত ৰিজনিং কি দিছে যে ৰাকেশ সুবোধতকৈ ওখ, তেওঁলোকৰ বন্ধু অতনুৱে একমাত্ৰ যি বাস্কেটবলৰ দলত অন্তৰ্ভুক্তি যোগ্যতা অৰ্জন কৰিছে, য'ত খেলুৱৈ উচ্চতা 6 ফুট অধিক হ'বলৈ লাগিব। উচ্চতা অনুযায়ী মধ্য স্থানত কোন আছে? আচ্ছা, তেনেকুৱা প্ৰশ্ন। ইয়াত কি হ'ব চাওক, এনেকুৱা হ'ব কাহিনীটো। ধৰি লওক চিন এডালকে দিব, চিনডাল আপুনি প্ৰথমতে কি দিছে? ৰাকেশ, এইটো ৰাকেশ সুবোধতকৈ ওখ, এইটো হ'ল ৰাকেশ, এইটো হ'ল সুবোধ। ৰাকেশ সুবোধতকৈ ওখ, তেওঁলোকৰ বন্ধু অতনু একমাত্ৰ যি বাস্কেটবলৰ দলত অন্তৰ্ভুক্তিৰ যোগ্যতা অৰ্জন কৰিছে, খেলুৱৈ উচ্চতা 6 ফুট অধিক হ'ব লাগিব। আচ্ছা, তেতিয়াহ'লে মানে ইমানটো ওখ হ'ব লাগিব। এইটো ওখ কোন আহিলে? অতনু। এইটো মানে 6 ফুট। হ'লে মানে ইয়াৰ কি লিখা আছে যে উচ্চতা অনুযায়ী মধ্যম স্থানত কোন আছে? এইটো ৰাকেশ, ৰাকেশ। ঠিকে, বঢ়িয়া, বুজি পালে? শুদ্ধটো হ'ব ৰাকেশ। তাৰপাছত বঢ়িয়া প্ৰশ্ন এটা আহিছে, চাওক। প্ৰথমে সামাজিক মাধ্যমত ধাৰাবাহিকভাৱে পিছলৈ কিতাপ আকাৰে প্ৰকাশিত হোৱা লাইফ অৱ এ ড্ৰাইভাৰ, কেবিনৰ ইপাৰে কিতাপখন লিখা ব্যক্তিজন কোন আছিলে?
এইটো সকলোৱে আমি জানো যে ৰূপম দত্ত। ক'ৰ পৰা প্ৰশ্ন আহিছে আৰু মেথছ আহিব বুলি কৈ থকা আছিলে, গতিকে চাওকচোন। তো এইখনৰ তুলনাত চাব গ'লে আপোনালোকে আৰু যিখিনি আমাৰ আগত হ'বলৈ গৈ আছে পুলিচৰ ড্ৰাইভাৰ, তাৰ কাৰণে গম পাইছে পঢ়িব লাগিব আৰু যথেষ্ট পঢ়িব লাগিব, ইমান সহজ নহয়, বহুত হাই কাটত যাব এইবিলাকত। ইয়াত লিখা আছে কি পৰিবাহক বাহনৰ ড্ৰাইভিং লাইচেন্স পাবৰ বাবে আবেদনকাৰী ন্যূনতম কেইবছৰৰ বাবে লঘু বাহনৰ ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। এই কথাটো কি হৈ আছে, ধৰি লওক আপুনি এখন হেভি লাইচেন্স পাবৰ কাৰণে, হেভি লাইচেন্সখন মানে হ'ল কি আপুনি মালবাহী যিবিলাক ট্ৰাক গাড়ী যে চলায়, ডাঙৰ বাছ গাড়ী চলায়, সেইবিলাকৰ লাইচেন্সখন পাবৰ কাৰণে আপোনাৰ হাতত একেবাৰে সৰু যিখন লাইচেন্স LMV, সেই লাইচেন্সখন নাপাব আপোনাক কিমান দিন থকাটো বাধ্যতামূলক বুলি কৈছে। ইয়াত সেইটো হ'ব 3 বছৰ। একেবাৰে আপুনি 3 বছৰ থকাৰ পাছতহে সেই লাইচেন্সখন এপ্লাই কৰিব পাৰিব। সেইটো গম পালে? তাৰ পাছত প্ৰশ্ন হ'ল ভাৰতবৰ্ষত এখন বাহনত কোনবিধ শিঙা অনুমোদিত? বহুগুৰিয়া শিঙা, বৈদ্যুতিক শিঙা, বায়ু শিঙা। বতাহত বাজাটো আছেই, কাৰেণ্টৰ বজাত আছে আৰু বহুশিঙীয়াটো আছেই ডাঙৰটো, আৰু অটোটো এইটো যিকোনো এবিধ। তাৰপাছত এইটো কি চাওক, টিলিঙা মন্দিৰ বিষয়ে আহিব। বৰডুবি টিলিঙা মন্দিৰ কোনখন নগৰৰ সমীপত অৱস্থিত? বঙাইগাঁও, ধেমাজি, তেজপুৰ, দুলীয়াজান। গানটোৱে গায় দুলীয়াজান বুলি। বৰডুবি টিলিঙা মন্দিৰ উত্তৰতে। ইয়াৰ পাছৰ প্ৰশ্ন আহিছে, কি কৈছে এইটো, অসমত বাছৰ কণ্ডাক্টৰ পৰিচালকৰ লাইচেন্স পাবৰ বাবে প্ৰয়োজনীয় ন্যূনতম শিক্ষাগত অৰ্হতা কিমান? আচ্ছা, এইটো প্ৰশ্নটো প্ৰথম দেখিছোঁ, শিক্ষাগত অৰ্হতা লাগিব জানো? সেইটো মোৰ মতে এইটোৱে হ'ব নেকি, বাধ্যতামূলক নোহোৱাটো হ'ব যেন লাগিছে। গতিকে আপোনালোকে কি হয় কমেণ্ট কৰি জনাবচোন এইটো। ইয়াৰ পাছৰ প্ৰশ্নটো চাওঁ, কি কৈছে ইয়াত, নিম্নলিখিত সমূহৰ কোনটো এটা মহাদেশৰ নাম? অলপ নাম দিছে, অষ্ট্ৰিয়া, আৰ্মেনিয়া, ইণ্ডিয়া আৰু হ'ল অষ্ট্ৰেলিয়া। ইয়াৰ ভিতৰত কোনটো হ'ল মহাদেশৰ নাম? এইটোতো হ'ব অষ্ট্ৰেলিয়া। প্ৰশ্নখন ইমান সহজ আহিছে, যিয়ে নহওক কোনে কোনে কিমান পাইছে কমেণ্ট কৰিব। কি লিখিছে, অসমৰ সৰ্বপ্ৰথম স্বৰ্গদেউ গৰাকীৰ নাম ব্যক্ত কৰক বুলি কৈছে, চিনাক্ত কৰিব দিছে। চমু দিছে, তাৰপাছত চুহেনফা দিছে, তাৰপাছত চুটুফা দিছে, তাৰপাছত চুকাফা দিছে। প্ৰথম কোন আহিছিলে? অসমৰ সৰ্বপ্ৰথম স্বৰ্গদেউ গৰাকীৰ নাম কি আছিলে? ইয়াৰ অৰ্থটো হ'ব চুহুমু। এই ল'ৰাটো ভুল কৰিলে দেই। তাৰ পাছত আৰু নিচে যে ভাৰতবৰ্ষত ড্ৰাইভিং লাইচেন্স লাভ কৰিবৰ বাবে বয়সৰ সৰ্বোচ্চ সীমা লাষ্ট কিমান বয়সলৈকে ড্ৰাইভিং লাইচেন্স মানে পাই থাকে, কিমান হ'ব? ইয়াৰ উত্তৰটো আচলতে তেনেকা হয়, ড্ৰাইভিং লাইচেন্স যেতিয়া ৰিনিউ লয়, তেতিয়া তাত মানে কি ডক্তৰ বিলাকৰ পৰা এটা ফিটনেছ চাৰ্টিফিকেট লয়। সেই চাৰ্টিফিকেটটো লৈ মই জানো যিবিলাকে সেইটো কৈছো, ফিটনেছ চাৰ্টিফিকেটটো লয়, আৰু ফিটনেছ চাৰ্টিফিকেটটো যদি সকলোৰে ঠিকে থাকে, যে কাণে শুনে, চকুৱে দেখে, এনেকুৱা বিলাক যদি পায়, তেনেহ'লে তেখেতক ড্ৰাইভিং লাইচেন্সখন আকৌ দিয়ে, কিমান এবছৰৰ কাৰণে। আকৌ নেক্সট বছৰৰ পাছত আকৌ ৰিনিউ কৰিবলগীয়া হয়। গতিকেলৈ মোৰ মতে ইয়াত বয়সৰ কোনো লিমিট নাই বা বাধা নাই মোৰ মতে। তাৰপাছতে হ'ল ইয়াত লিখিছে যে ভাৰতৰ সাধাৰণ নিৰ্বাচনত ভোটদান যোগ্য হ'বলৈ বৰ্তমান ন্যূনতম বয়স কিমান? সেইটো 18 বছৰ। সেইটো বৰ সহজ প্ৰশ্ন, চাওকচোন। তাৰপাছতে দিছে, এম্বুলেন্সসমূহত ৰঙা আৰু নীলা লাইট কিয় ব্যৱহাৰ কৰা হয়?
ইয়াত দিছে 1 নম্বৰটো যে সকলো চালকক আনকি বৰ্ণাঢ্য সকলোকো সতৰ্ক কৰিবৰ বাবে দেখাত ভাল লগা হোৱাৰ বাবে সেইটো নহয়। ৰঙা বৰণে বিপদ আৰু নীলা বৰণে জৰুৰীকালীন অৱস্থা সূচায়। দূৰৰ পৰা দেখা যায় অটোটো এইটোৱে হ'ব, চিটোৱে হ'ব শুদ্ধ উত্তৰটো। গতিকে পেপাৰখন ইয়াত দেখিছে আপোনালোকে, মই ধুনীয়াকৈ দেখিছোঁ, চাব। মই এতিয়া আপোনাক ফটো মাৰি দি দিম, এখন হ'ব দেখা হ'ব। তাৰপাছত ইয়াত লিখিছে, এইটো প্ৰশ্ন চাওকচোন। বিপদজনক গাড়ী চালনা কাক বোলা হয়? ৰঙা ট্ৰেফিক লাইন অৱমাননা কৰা, সেইটো বিপদজনক হয়েই। তাৰপাছতে হ'ল মোবাইল ফোন ব্যৱহাৰ কৰা, সেইটোও এটা মানে বিপদজনক। তাৰপৰা ষ্টপ লাইট উলংঘা কৰা, সেইটোও এটা বিপদজনক হয়। গতিকেলৈ দ্বিতীয় হ'ব উত্তৰটো যে তিনিওটাৰ যিকোনো এটা সংঘটিত হ'লে আপোনাৰ বিপদজনক গাড়ী চালনা কৰা হ'ব। মই এতিয়া আপোনালোকৰ পেপাৰখন ধুনীয়াকৈ এটা পেজ ফটো মাৰি দি দিম, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি লওক। ঠিক আছে? গতিকে আৰু ভালকৈ পঢ়িব লাগিব আপোনালোকে। পাছত যিখিনি আমাৰ ড্ৰাইভাৰ, আছাম পুলিচত ড্ৰাইভাৰ আপোনালোকে নিযুক্তি দিব আছে, সকলোখিনি মই দি দিছোঁ এনেকৈ। স্ক্ৰীনশ্বট এটা মাৰি ল'ব আপোনালোকে। তাৰপিছত দেখা ধুনীয়াকৈ। স্ক্ৰীনশ্বট মাৰিব দেই, নাপাহৰিব। এনেকুৱা এইখিনি কুৱেশ্যন আকৌ উভতি নাহে, কিন্তু এনেকুৱাই আহিব কিছুমান, গতিকে তাৰ পৰা আপোনালোকে এটা আইডিয়া পাই যাব। ঠিক আছে, ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।